নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 ছেপ্টেম্বৰ। আত্মহত্যাৰ মহিলাৰ বেংক একাউণ্টলৈ কেতিয়া সোমাই দিব 10,000 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত 18তম কিস্তিৰ টকা কেতিয়া সোমাব। যদি PM কিষাণৰ টকা পাবলগীয়া আছে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে এখন নতুন আঁচনি, প্ৰত্যেকে লাভ কৰিব অৰুণোদয় আঁচনি। লগতে যিসকল ব্যক্তিৰ নামটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে ৰাতিপুৱাই সোমাই যাব বেংক একাউণ্টত 1250 টকাকৈ। ৰেচন কাৰ্ড নথকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। অসমবাসীয়ে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অবৈধ বাংলাদেশীৰ নিস্তাৰ নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 11টা কঠোৰ নিৰ্দেশনা। অবৈধ বাংলাদেশী নিস্তাৰ নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ প্ৰদান কৰিছে বাংলাদেশীৰ বাবে। ৰাজ্যত আহি গ'ল কঠোৰ নিয়ম। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰে ল'ব বৃহৎ পদক্ষেপ। অসমৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী আঁতৰাব লাগিব। ভাৰত বাংলাদেশ সীমান্তত বৃদ্ধি কৰা হ'ব পেট্ৰলিং। 24 ঘণ্টাই বৰ্ডাৰ আউটপোষ্টে কৰিব তদাৰক। বৰ্ডাৰ ছিকিউৰিটি এজেন্সিৰ সৈতে সঘনে বৈঠকত মিলিত হ'ব DGP, DC আৰু BSF-এ। অবৈধ অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰা পথসমূহ নিৰীক্ষণ ৰখা হ'ব বুলি মন্তব্য কৰিছে। বৃদ্ধি কৰা হ'ব তদাৰক ব্যৱস্থা। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গঢ়ি তোলা হ'ব সজাগতামূলক ব্যৱস্থা। অনুপ্ৰৱেশকাৰী ধৰা পৰিলে লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা আৰু বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ কৰা হ'ব। ইয়াৰ বাবে সীমান্ত জিলাত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ'ব। সীমান্তত থকা গাঁও পঞ্চায়ত লগতে BDP আৰু ৰাজহ আদায় কৰা কৰ্মচাৰীৰো অধিক সক্ৰিয় কৰা হ'ব। অবৈধ লোকৰ পৰা উপস্থিতি পালেই জনাব লাগিব শীৰ্ষ কৰ্তৃপক্ষক। সন্দেহযুক্ত লোকৰ বায়োমেট্ৰিক আৰু আধাৰ পৰীক্ষা কৰা হ'ব। অসম পুলিচ সীমান্ত বাহিনীৰ সকলোলৈ এই নিৰ্দেশনা জাৰি কৰিছে গৃহ বিভাগে। প্ৰতিমাহে তথ্য দাখিল কৰিব লাগিব গৃহ বিভাগক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মন্ত্ৰী মানুহে নহয় মেধাইহে পাব লাগিব চাকৰি। পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰিলেই লোৱা হ'ব ব্যৱস্থা। আহি আছে নতুন আইন। পৰীক্ষাত অসৎ পন্থা লোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ প্ৰদান কৰিছে। পৰীক্ষাত অসৎ ব্যৱস্থা লোৱা সকলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। শীঘ্ৰেই ৰাজ্য চৰকাৰে আনি আছে আইন আৰু এনে লোকৰ ঘৰুৱা সম্পত্তি অধিগ্ৰহণ কৰিব চৰকাৰে। মেধাৰ ভিত্তিত হ'ব লাগিব নিযুক্তি। 15 ছেপ্টেম্বৰত নিকা হ'ব লাগিব ADRE পৰীক্ষা। মন্ত্ৰীৰ মানুহে নহয় মেধাইহে পাব লাগিব চাকৰি। চৰকাৰে মুকলি কৰিব ফোন নম্বৰ আৰু ফোন নম্বৰত দিব পাৰিব আপুনি অভিযোগ। পৰীক্ষা সম্বন্ধীয় যিকোনো অবৈধ কাৰ্যকলাপ সম্বন্ধে দিব পাৰিব আপুনি অভিযোগ। ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰৰ বৃহৎ ঘোষণা। হাজাৰ হাজাৰ পৰিয়াললৈ বিনামূলীয়া চৰকাৰী ঘৰ প্ৰদান কৰিব চৰকাৰে। ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। সাজু কৰি ৰাখক যাৱতীয় নথি পত্ৰ। 1 লাখৰো অধিক পৰিয়ালক চৰকাৰে প্ৰদান কৰিব পকী ঘৰ। কেন্দ্ৰই অসমলৈ আগবঢ়াইছে 1,81,593টা ঘৰ আৰু শীঘ্ৰেই আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। হয় বন্ধু-বান্ধৱীসকল, চৰকাৰে এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। 1,71,593টা চৰকাৰী ঘৰ লাভ কৰিব দৰিদ্ৰ পৰিয়ালে। তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব ঘৰ নিৰ্মাণৰ টকা। কোনো দুৰ্নীতি নোহোৱাকৈ হিতাধিকাৰীলৈ টকা পঠাব চৰকাৰে। সাজু কৰি ৰাখক পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংক পাছবুক। PMUY ঘৰক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটা বৃহৎ ঘোষণা। ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বাংলাদেশীৰ নামত অসমৰ মুছলমানকে টাৰ্গেট। গজি উঠিল AI UDF। এই মুহূৰ্তে অসমবাসী ৰাজ্যক জনাইছো আন এটা ৰাজনৈতিক খবৰ। বাংলাদেশৰ নামত অসমৰ মুছলমানকে টাৰ্গেট কৰিছে চৰকাৰে। মুছলমানৰ বিৰুদ্ধে অমানৱীয় কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। উজনি অসমত বিদেশীৰ নামত মুছলমানক হাৰাশাস্তি কৰা হৈছে।
মুছলমানৰ সমস্যাক লৈ নিমাত থাকে কংগ্ৰেছে মিয়াৰ ওপৰত অত্যাচাৰ হোৱাৰ পিছতো কিয় নিমাত কংগ্ৰেছ চৰকাৰ বিজেপিৰ সমানে সমানে দায়ী কংগ্ৰেছৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা 28জন লোকৰ পক্ষত AIUDF বিদেশী ঘোষিত লোকৰ ন্যায় বিচাৰি কাষ চাপিব উচ্চতম ন্যায়ালয়ৰ মুছলমানৰ হকে সদায় যুঁজি যাব মৌলানা বদৰুদ্দিন আজমল আৰু AIUDFে মন্তব্য কৰিছে AIUDFৰ বিধায়ক মুজিবুৰ ৰহমান তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমানহে ৰক্ষা কৰিব বিজেপিক হিন্দুত্ব এৰি বিজেপিয়ে দিলে মুছলমানক প্ৰাৰ্থিত্ব এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা বিগ ৰাজনৈতিক নিউজ কিয়নো কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ মুকলি আহিছে ক্ষমতা হেৰুৱাৰ বয়ত মুছলমানৰ কাঠ খেলিছে বিজেপিয়ে হিন্দু নেতাৰ পৰিৱৰ্তে মুছলমানক প্ৰদান কৰিছে প্ৰাৰ্থী ক্ষমতা ৰক্ষাৰ লোভত মুছলমান বিৰোধী স্থিতি ত্যাগ কৰিলে বিজেপিয়ে জম্মু কাশ্মীৰত বিজেপিয়ে দিলে 5গৰাকী মুছলমানক বিজেপিৰ টিকট জম্মু কাশ্মীৰত বিজেপিয়ে প্ৰকাশ কৰা 6 নম্বৰ তালিকাত মুছলমানক টিকট আৰু 6 নম্বৰ প্ৰাৰ্থীৰ তালিকাত 10গৰাকী প্ৰাৰ্থীৰ 5গৰাকী মুছলমানৰ জনপ্ৰতিনিধি 18-25 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰত জম্মু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হ'ব জম্মু কাশ্মীৰ বিধানসভা নিৰ্বাচন জয় কৰিবলৈ বিজেপিৰ এই ৰণকৌশল 5গৰাকী মুছলমান প্ৰাৰ্থী প্ৰদান কৰি বিজেপি জম্মু কাশ্মীৰৰ দখল আশাবাদী 370 অনুচ্ছেদ আঁতৰাৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰত বিজেপিয়ে খেলিব নিৰ্বাচন বিজেপিক পৰাস্ত কৰিবৰ বাবে ইফালে বিৰোধী দল তৎপৰ হৈছে জম্মু কাশ্মীৰত আৰু ক্ষমতা হেৰুৱাৰ বয়ত মুছলমানৰ কাঠ খেলিছে বিজেপিয়ে তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাজু কৰক এইকেইটা নথিপত্ৰ 15 ছেপ্টেম্বৰৰ পৰা 20 লাখ লোকক দিয়া হ'ব নতুন ৰেচন কাৰ্ড নথকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ যিসকলে ৰেচন কাৰ্ড আবেদন কৰিছে সেইসকল ব্যক্তি কেতিয়া লাভ কৰিব ৰেচন কাৰ্ড আৰু অহা মাহতে লাখ লাখ লোকে লাভ কৰিব পাৰে ৰেচন কাৰ্ড আৰু যিসকলে ৰেচন কাৰ্ডটো আবেদন কৰিব পৰা নাই বা ৰেচন কাৰ্ডটো পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ ৰেচন কাৰ্ড লাভ নকৰা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড নতুনকৈ 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ড 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া জিলা ভিত্তিত বিতৰণ কৰা হ'ব এইসমূহ ৰেচন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ডৰ আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ড প্ৰপত্ৰ পূৰণৰ সময়ত আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব সকলো নথিপত্ৰ জমা দিয়াৰ পিছতহে আপুনি লাভ কৰিব নতুন ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড লাভ নকৰা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ফল খবৰ তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অবৈধ অনলাইন ট্ৰেডিঙত ৰেলৱে বিষয়া ৰেলৱে কৰ্মচাৰীৰ পৰা লুটিলে কোটি কোটি টকা অবৈধ অনলাইন ট্ৰেডিঙৰ নামত হাঙুৰ খাই উঠিছে ৰেলৱে বিষয়াৰ নাম অনলাইন টাইটান কেপিটেল মাৰ্কেটিঙৰ নামত ধন সৰলুকি NF ৰেলৱেৰ বিষয়াই লুটিলে প্ৰায় 2 কোটি টকা পোহৰলৈ NF ৰেলৱেৰ ছয়গাঁও শাখাৰ এগৰাকী বিষয়াৰ নাম হাঙুৰ খাই উঠিছে ছয়গাঁও শাখাৰ অধীক্ষক ধৰ্মেন্দ্ৰ ৰাবাই ধন লুটাৰ অভিযোগ উত্থাপিত হৈছে অনলাইন ট্ৰেডিঙত কৰাইছিল ৰেল বিভাগৰ কৰ্মচাৰীক নামভৰ্তি আৰু ছয়গাঁও আৰক্ষী থানাত দাখিল কৰা হৈছে ইয়াৰ বিষয়ত এজাহাৰ তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পেঞ্চন আৰু অৰুণোদয় আৰম্ভ হৈ গৈছে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে 10 তাৰিখে পুৱাই লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা অৰুণোদয় আৰু পেঞ্চনৰ প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতি মাহৰ 10 তাৰিখটো হৈছে অৰুণোদয় আৰু পেঞ্চনৰ দিন অৰুণোদয় আঁচনিৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বেংক একাউণ্টত পুৱাতেই সোমাই যাব টকা 10 বজাৰ লগে লগে আপোনাৰ একাউণ্টটো আপুনি চেক কৰক শহীদ কুশল কবলৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত ৰাষ্ট্ৰীয় দিব্যাংগ আৰু বিধৱা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত ইন্দিৰামেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি এতিয়াৰ পৰা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে আৰু 10 বজাৰ লগে লগে লাভ কৰিব আপুনি অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ লগতে পেঞ্চনৰ টকা যিসকল ব্যক্তিয়ে নাপাব টকা নিশ্চয় কমেণ্ট কৰি জনাব সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপুনি কিয় টকাটো পোৱা নাই সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'